এইবাৰ অসম চৰকাৰৰ বিৰুদ্ধে গৰ্জন সদৌ অসম ভোজপুৰী পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ হিন্দী ভাষীৰ ভোজপুৰী সমাজক বিজেপিৰ নেতৃত্বাধীন অসম চৰকাৰখনে কেৱল বঞ্চিত আৰু প্ৰবঞ্চনা কৰি অহাৰ অভিযোগ মানুহ হিচাপে জীয়াই থকাৰ সাধাৰণ সম্বলখিনিও ভোজপুৰীসকলক বঞ্চিত কৰাৰ অভিযোগ বিজেপি চৰকাৰৰ বিৰুদ্ধে আনকি বিজেপি চৰকাৰৰ দিনত ভোজপুৰী ছাত্ৰ-ছাত্ৰীসকলে জাতিগত প্ৰমাণপত্ৰ লাভ কৰাৰ ক্ষেত্ৰতো ব্যাপক অসুবিধাৰ সন্মুখীন হোৱা বুলি উল্লেখ কৰিছে সদৌ অসম ভোজপুৰী পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি কৈলাশ গুপ্তাই আনকি গুপ্তাই ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন বিজেপি চৰকাৰখনে কংগ্ৰেছৰ দিনত লাভ কৰাৰ হিন্দী ভাষী উন্নয়ন পৰিষদ নিষ্ক্ৰিয় কৰি দিয়াৰ লগতে ভূমিপট্টা জাতিগত প্ৰমাণপত্ৰ আদিৰ পৰাও বঞ্চিত কৰা হয় বুলি উল্লেখ কৰিছে। পোনপ্ৰথমে সদৌ অসম ভোজপুৰী পৰিষদৰ তৰফৰ পৰা অসম চৰকাৰক আৰু অসম চৰকাৰৰ বলিষ্ঠ আৰু তেজস্বী মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক সদৌ অসম ভোজপুৰী পৰিষদৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। কাৰণ আমাৰ 6 জাতি জনগোষ্ঠীৰ দীৰ্ঘদিনীয়া দাবী আছিল যে 6 জাতি জনগোষ্ঠীৰ জনজাতিকৰণ কৰিব লাগে। ইতিমধ্যে আমি দেখা পালোঁ যে কেবিনেটত এটা সিদ্ধান্ত হ'ল আৰু তেওঁলোকে কেবিনেটত 6 জাতি জনগোষ্ঠীৰ জনজাতিকৰণৰ তেওঁলোকে প্ৰতিবেদন দাখিল কৰে। এইটো কাৰণে আমি অত্যন্ত সুখী আৰু আমি ধন্যবাদ জনাইছোঁ, কিয়নো তেওঁলোকে বহুত দীৰ্ঘদিনীয়া দাবী আছিলে এইটো। আৰু তাতে আমি এটা কথা যোগ কৰিব বিচাৰিছোঁ যাতে এইটো অকল ভুৱা প্ৰতিশ্ৰুতি নহয়। লগতে বিভিন্ন জাতি জনগোষ্ঠীৰ বিভিন্ন ভাষা ভাষীৰ সকলোৰে যি দাবীসমূহ আছে আমি দেখা পাইছোঁ যে অসম চৰকাৰে মানি লৈছে, পূৰণ কৰিছে, আমি স্বাগতম জনাইছোঁ। কিন্তু এটা কথা আমাৰ মনত উত্থাপন হৈছে আৰু অকল কথা মনত উত্থাপন হোৱা নাই, আমি অসম চৰকাৰক প্ৰশ্ন কৰিব বিচাৰিছোঁ যে অসমত থকা যুগ যুগ ধৰি থকা 36 লাখ ভোজপুৰী মানুহৰ কাৰণে তেওঁৰ ওচৰত সময় নাই নেকি? বা অসমৰ 36 লাখ ভোজপুৰী ভাষী বা হিন্দী ভাষী মানুহ যিবিলাক যুগ যুগ ধৰি ইয়াত বসবাস কৰি আছে, তেওঁলোকৰ ইমান দাবী ইমান ডিমাণ্ড আমি দি আহিছোঁ, কিন্তু তেওঁলোকৰ কোনো কাণ সাৰ নাই। এই বিজেপি চৰকাৰ সদায় কৈ থাকে যে সবকা সাথ সবকা বিশ্বাস। তেনেহ'লে ভোজপুৰী ভাষী মানুহৰ লগত তেওঁলোকৰ সাথ আৰু তেওঁলোকৰ বিশ্বাস নাইকিয়া হৈছে আমি অনুভৱ কৰিছোঁ। আমি জানো যে হিন্দী ভাষী লোকসকলে বা ভোজপুৰী মানুহে মেক্সিমাম তেওঁলোকে ভোট বিজেপিক দি থাকে। আৰু যোৱা লোকসভা নিৰ্বাচনত কিছুমানে ৰাজনৈতিক দলে এইটো উল্লেখো কৰিছে যে ভোজপুৰী ভাষী বা হিন্দী ভাষী মানুহে অকল বিজেপিকে ভোট দিছে। তেনেহ'লে এনেকুৱা অৱস্থাত এই ভোজপুৰী মানুহৰ বিশ্বাসৰ লগত আঘাত কেলে বা মাহিয়াই চকু আমাক দেখা যায় সদায় কিয়? এইটো আমাৰ এটা প্ৰশ্ন। আমি সদায় তেওঁক আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি স্মাৰক পত্ৰ আজিলৈকে কিমান বাৰ দিলোঁ তাৰ কোনো ঠিকনা নাই। কিন্তু আজি আপোনালোকৰ সন্মুখত আমি অন কেমেৰা কৈ আছোঁ, আজিৰ পৰা আমি স্মাৰক পত্ৰ দিবলৈ তেওঁক নেযাওঁ বা কোনো মন্ত্ৰীক আমি স্মাৰক পত্ৰ দিবলৈ নেযাওঁ। অন্য জাতি জনগোষ্ঠীৰ নিচিনা যদি ভোজপুৰী ভাষী বা হিন্দী ভাষী মানুহ আমাৰ যিমান দল সংগঠন আছে তেওঁলোকক লৈ কিনি যদি মুখ্যমন্ত্ৰী আলোচনা নকৰে, তেনেহ'লে আমি আৰু আজিৰ পৰা স্মাৰক পত্ৰ আমি নিদিওঁ। এইটো দিয়াৰ কোনো অৰ্থ নাই। কেলে যে তেওঁলোকে স্মাৰক পত্ৰ লয় আৰু তাৰ ওপৰত কোনো যদি একশ্যন নাই, তেনেহ'লে আমি স্মাৰক পত্ৰ দিয়াৰ কোনো অৰ্থ নাই। সেইকাৰণে আমি আজিৰ পৰা এই কামৰ পৰা বিৰত থাকিম। লগতে
সদায় অসমত আজি যুগ যুগ ধৰি আমাৰ ভোজপুৰী মানুহ ইয়াত যিবিলাক বসবাস কৰি আছে তেওঁলোকে সদায় অসমক নিজৰ আই নিজৰ মাতৃ বুলি আমি সদায় মনত ৰাখোঁ আৰু সদায় আমি অসম আৰু অসমীয়াক সন্মান জনাই আহিছোঁ আমি কেতিয়াও অসম আৰু অসমীয়া বা চৰকাৰক আমি বিৰোধিতা কৰা নাই আমি বিশ্বাস আছিল যে অসম চৰকাৰে নিশ্চয় আমাৰ কথা শুনিব কিন্তু আমি দেখা পাইছোঁ যে আমাৰ কোনো কথা তেওঁলোকে শুনা নাই এইটো আমি মনত অনুভৱ কৰিছোঁ যে কংগ্ৰেছৰ দিনত আমাৰ ৬-৭টা বিধায়ক আছিলে ৪-৫টা মন্ত্ৰী আছিলে আজি ক'ত এটাও নাই এজন দুজন আছে বা আৰু কোনোবা বিজেপি আমাৰ যে হিন্দী ভাষী ভোজপুৰী ভাষী নেতাবিলাক আছে তেওঁলোকৰ কিন্তু প্ৰশ্ন তেওঁলোকেও আমাৰ যি দাবীসমূহ আছে তেওঁলোকে কেতিয়াও কিন্তু আলোচনা নকৰে সেইটো আমাৰ প্ৰশ্ন লগতে আমাৰ যিবিলাক বিৰোধী দল আছে বা আমাৰ বিৰোধী দল প্ৰতি আমাৰ যিজনে আছে কংগ্ৰেছৰ তেওঁ আমাৰ বিষয়ে কিন্তু তেওঁলোকে কথা কিন্তু সদনত কিন্তু উত্থাপন নকৰে যিমান আমাৰ লোকসভাৰ সদস্য আছে তেওঁলোকে কিন্তু দিল্লী লোকসভা সদনত অসমৰ যিটো জ্বলন্ত সমস্যা আছে হিন্দী বা ভোজপুৰী মানুহৰ তেওঁলোকে কিন্তু কেতিয়াও কথাবিলাক উত্থাপন নকৰে আমি ইয়াৰ পৰা দিছপুৰলৈকে দিল্লীলৈকে আমি কোন মন্ত্ৰীক লগ ধৰা নাই কাক আমি স্মাৰক পত্ৰ দিয়া নাই কাক আমি ইয়াৰ পৰা ইয়াৰ বিষয়ে জ্ঞাতাৰ্থ কৰা নাই কিন্তু তেওঁলোকে কেতিয়াও আমাৰ কথা উত্থাপন নকৰে এইটো কাৰণে আমি দুখিত আৰু আমাৰ ভিতৰত খুব আছে সেইকাৰণে আমি আজি এনেকুৱা বিৰোধিতা কৰিবলৈ বাধ্য হৈছোঁ লগতে আমাৰ কংগ্ৰেছৰ দিনত আমি অনুভৱ কৰিছোঁ যে অকল উগ্ৰবাদৰ সমস্যা আছিলে কিন্তু আজিৰ দিনততো নানা ধৰণৰ সমস্যা আছে আমি কি গিনতি কৰাম আৰু এই গোটেই বিষয়ে আমি স্মাৰক পত্ৰ বাৰম্বাৰ দিছপুৰৰ পৰা দিল্লীলৈকে আমি দি আহিছোঁ কিন্তু আজিলৈকে কোনো এটা আমি সমাধান পোৱা নাই ব্ৰিটিছ কালৰ পৰা আমাৰ মানুহবিলাকে অসমত বসবাস কৰি আছে আৰু অসমত যিটো কলা সংস্কৃতি বা অসমত সামাজিক বা অৰ্থনৈতিক বিভিন্ন ক্ষেত্ৰত আমাৰ হিন্দী ভাষী বা ভোজপুৰী ভাষী মানুহৰ অৱদান আছে কোনো এইটো ডিনাই কৰিব নোৱাৰে স্বতন্ত্ৰতা যেতিয়া আন্দোলন হৈছিলে স্বতন্ত্ৰতা আন্দোলনতো আমাৰ বৈকুণ্ঠ সিংহৰ নিচিনা বহুত মানুহ তেনেকুৱা আছে যিবিলাক আমাৰ ইয়াত বলিষ্ঠ ভূমিকা বহন কৰিছে অসম আন্দোলন যেতিয়া হৈছিলে ৮৬০ গৰাকী আমাৰ শ্বহীদ হৈছিলে ৮৬০ গৰাকী শ্বহীদৰ ভিতৰত আমাৰ ৫জন হিন্দী ভাষী মানুহ আছে মই নাম দি দিব পাৰিম এনেকুৱা আমি কি ক্ষেত্ৰত আমি পিছুৱাই ৰাখিছোঁ আমি প্ৰত্যেক ক্ষেত্ৰত হিন্দী ভাষী বা ভোজপুৰী মানুহ সদায় অসমৰ সৰ্বাংগীন বিকাশৰ কাৰণে জানে প্ৰাণে লাগি থাকে আৰু অসমকে আমাৰ নিজৰ আই বুলি মানে তাৰ পিছতো আমাৰ হেমাহিৰ চকু আমাক কেলে দেখা যায় এইটো আমাৰ এটা প্ৰশ্ন এতিয়া সময় আহি পৰিছে যে সকলোৱে আমাৰ যিমান হিন্দী ভাষী সংগঠন আছে ভোজপুৰী ভাষী সংগঠন আছে আমাৰ কলেজীয়া যিবিলাক ছাত্ৰ ছাত্ৰী আছে সকলোৱে একেলগত লগ লাগি এই চৰকাৰক আমি প্ৰশ্ন কৰিব লাগিব যে অসমত থকা ৩৬ লাখ ভোজপুৰী মানুহক আপোনালোকে ন্যায় দিব না নিদিব আমি জানো যে কোনোবা চৰকাৰ বা কংগ্ৰেছৰ চৰকাৰ হোক বা বিজেপি চৰকাৰ হোক যিকোনো দলৰ চৰকাৰ হোক যেতিয়ালৈকে ৰাজপথ কঁপি নাযায় তেতিয়ালৈকে তেওঁলোকে নুশুনে কিন্তু আমি আজিলৈকে বিশ্বাস এটা আছিলে দৃঢ় বিশ্বাস আছিলে যে আমাৰ কামবিলাক মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া নিশ্চয় পূৰণ কৰিব তেওঁ সকলো জাতি কথা চিন্তা চৰ্চা কৰি আছে আমাৰো কথা চিন্তা চৰ্চা নিশ্চয় কৰিব এটা বিশ্বাস আছিল মনত কিন্তু এই বিশ্বাসটো আজি ভাঙি পৰিল এতিয়া আমাৰ ধৈৰ্য সীমা হেৰাই গৈছে সেইকাৰণে আমি অসমত থকা বিভিন্ন জাতি আমাৰ হিন্দী ভাষী ভোজপুৰী ভাষী যিমান দল সংগঠন আছে সকলোকে মই আহ্বান কৰিছোঁ আমাৰ কলেজীয়া যিমান ছাত্ৰ ছাত্ৰী আছে সকলোকে মই আহ্বান কৰিছোঁ
যে এতিয়া সময় আহি পৰিছে সকলোৱে এক লগ লাগি অসম চৰকাৰক আমি আমাৰ যিটো বলিষ্ঠ কণ্ঠ আছে, আমাৰ যিটো অসমত সৰ্বাংগীন বিকাশৰ কাৰণে আমাৰ যিটো অৱদান আছে, এইটো তেওঁলোকক দেখুৱাই দিব লাগিব। নহ'লে তেওঁলোকে আমাৰ এটা কথা শুনাত তেওঁলোকৰ পক্ষত নাই। কিয়নো আমি বাৰম্বাৰ কৈ আহিছোঁ যে কংগ্ৰেছৰ দিনত মানে যোৱা দিনত আমাৰ যিমান কলেজৰ ল'ৰা ছোৱালী আছিলে সকলোৱে OBC চাৰ্টিফিকেট, কাষ্ট চাৰ্টিফিকেট ইজিলি পাই আছিল। আজি কিয় বন্ধ কৰি দিয়া হৈছে? 2009 চনৰ পৰা আমি ভোজপুৰী ডেভেলপমেণ্ট কাউন্সিল আমি খুজিছিলোঁ, কিন্তু কংগ্ৰেছ যোৱা সময়ত তেওঁলোকে হিন্দী স্পিকিং ডেভেলপমেণ্ট কাউন্সিল আমাক দি গ'ল। কিন্তু আজি বিজেপি চৰকাৰত এই হিন্দী স্পিকিং ডেভেলপমেণ্ট কাউন্সিল ক'ত গ'ল? আমি কোনো গমেই নাপাওঁ যে এই হিন্দী স্পিকিং ডেভেলপমেণ্ট কাউন্সিল আছে নে নাই। তেনেহ'লে আমি কেনেকৈ মানি লওঁ যে বিজেপি চৰকাৰ এই 36 লাখ ভোজপুৰী মানুহৰ কথা চিন্তা চৰ্চা কৰি আছে? বহুতে আমি দুখৰ কথা, আমাৰ যিবিলাক বিজেপিত ৰাজনৈতিক পাৰ্টি, আমাৰ বিজেপিৰ পাৰ্টিৰ লগত যিবিলাক হিন্দী স্পিকিং নেতাসমূহ তেওঁলোকে তাত আছে, তেওঁলোকৰ লগত আছে, অসম চৰকাৰৰ লগত আছে, তেওঁলোকৰ লগতেও আমাৰ প্ৰশ্ন যে তেওঁলোকে কিয় মুখ্যমন্ত্ৰীক নকয় যে আমাৰ এই দাবীসমূহ পূৰণ কৰিব লাগে? আমিতো কোনো নতুন দাবী দিয়া নাই। আমাৰ যিটো আগৰ দাবী আছিলে, যি আমি আগত পাই আছিলোঁ, সেই কথাটো আমি বাৰম্বাৰ কৈ আছোঁ, সেই কথাটো আমি খুজি আছোঁ, যিবিলাক এতিয়া বন্ধ কৰি দিয়া হৈছে। আগত আমি কাষ্ট চাৰ্টিফিকেট পাই আছিলোঁ, এতিয়া বন্ধ কৰি দিয়া হ'ল। আমাৰ আগত PRC আমি পাই আছিলোঁ, এতিয়া বন্ধ কৰি দিয়া হ'ল। অসমত যিমান আগত আমি পট্টা পাই আছিলোঁ, এতিয়া পট্টা দিয়া বন্ধ কৰি দিয়া হ'ল। কিয়? 1996ত মাইনৰিটি ডেভেলপমেণ্ট গঠন কৰা হ'ল। তাত আমাৰ বহুত মানুহ তাত সদস্য আছিলে, পদ পাইছিলে। আজি কিয় নেপায়? মই এইটো কোৱা নাই যে কৈলাশ গুপ্তা পাব লাগে, মই কাৰো নাম লোৱা নাই, কিন্তু হিন্দী ভাষী পাব লাগে। কিয় নেপায়? সেইটো আমাৰ চৰকাৰৰ ওচৰত প্ৰশ্ন। আজি আমাৰ মনত খুব আছে, আমি দুখ পাইছোঁ যে আমাৰ ইমান দীৰ্ঘদিনীয়া দাবীসমূহ এটাও চৰকাৰে মানি লোৱা নাই। আৰু আমি বাৰম্বাৰ কৈ আছোঁ যে আমাকে একবাৰ টেবুল টক হ'ব লাগে, একবাৰ আলোচনা হ'ব লাগে, কিন্তু এই মুখ্যমন্ত্ৰীজনক এদিনৰো সময় নাই আমাৰ লগত বহিব পাৰে। তেনেহ'লে তাৰ মানে কি? তেওঁ বুজি পাইছে নেকি যে অসমত থকা 36 লাখ ভোজপুৰী মানুহ অকল বিজেপিকে ভোট দি থাকিব, অকল ভোট বেংক? আমি অকলে ভোট বেংক নহয়, সেই চিন্তাধাৰাটো চেঞ্জ কৰিব লাগিব। আৰু আমাৰ যিবিলাক হিন্দী ভাষী ভোজপুৰী মানুহবিলাক আছে, তেওঁলোকক মই আহ্বান কৰি আছোঁ যে যদি জাতিয়ে নাথাকিব, যদি আপোনাৰ ভৱিষ্যত সুৰক্ষিত নাথাকিব, তেনেহ'লে আপুনি বাণিজ্য বেপাৰ ক'ত কৰিব? সেইকাৰণে জাগক, আহক, সকলো মিলি কিনি আমি চৰকাৰক হেঁচা দিওঁ যে যাতে আমাৰ যিবিলাক দাবীসমূহ আছে চৰকাৰে মানিবলৈ বাধ্য হৈ যাওক। যদি চৰকাৰে নেমানে, আমি এক মাহ অপেক্ষা কৰিম, বাট চাম। কিন্তু যদি তেনেকুৱা কাম নহয়, যদি চৰকাৰে আমাৰ কথাবিলাক চিন্তা চৰ্চা নকৰে, যদি কোনোবা দলে আমাৰ চিন্তা চৰ্চা নকৰে, তেনেহ'লে আমি বাধ্য হৈ যাম বেলেগ চিন্তা কৰিবৰ কাৰণে। আমি বাধ্য হৈ যাম, কোনো উপায় নাই। সেইকাৰণে আমি প্ৰত্যেক আমাৰ হিন্দী ভাষী বা ভোজপুৰী মানুহ যিবিলাক দল সংগঠন আছে আৰু যিবিলাক নৱযুৱক প্ৰজন্ম আছে, সেই সকলোকে একত্ৰিত হ'বলৈ মই এটা আহ্বান জনাইছোঁ। ধন্যবাদ। জয় আই অসম। কথাটো ঠিকে কৈছে, কিন্তু আপোনাৰ মাধ্যমেৰে মই সকলো ৰাইজক অৱগত কৰিবলৈ খুজিছোঁ, কৈলাশ গুপ্তা কেতিয়াও কোনো ৰাজনৈতিক লাভৰ কাৰণে বা সামাজিক কোনোবা পদৰ কাৰণে আজিলৈকে সংগঠন কৰা নাই। মোৰ এটা চখ আছিল যে অসমত থকা আমাৰ যি হিন্দী স্পিকিং মানুহ আছে, যে ভোজপুৰী মানুহ আছে, তেওঁলোকৰ সমস্যাখিনিক আমি চৰকাৰক দাঙি ধৰিবলৈ আমাৰ এটা চখ আছিলে যে আমাৰ যি ভোজপুৰী মানুহবিলাক আছে, যি আমাৰ হিন্দী স্পিকিং মানুহ আছে, তেওঁলোকৰ কাৰণে আমি কিবা কৰিব পাৰিম। তেওঁলোকৰ যিবিলাক দাবীসমূহ আছে
সেই দাবীসমূহ আমি চৰকাৰক দেখুৱাই দিব পাৰিম। সেই এটা চৌকৰ কাৰণে কৰি আছিলোঁ। আমাৰ এটা মনত চৌক আছিলে যে আমাৰ নিজৰ মানুহৰ কাৰণে আমি কিবা কৰিম। লগতে আমি ইয়াতে জন্মগ্ৰহণ কৰিছোঁ, ইয়াতে আমি পঢ়া শুনা কৰিছোঁ। অসম আমাৰ আই, অসম আমাৰ মাতৃ। আমি ভাবিছিলোঁ যে সকলোৰ লগত আমাৰ যিবিলাক ল'ৰা ছোৱালী আছে, আমাৰ যিটো নতুন প্ৰজন্ম আছে, তেওঁলোকৰ অসমৰ যিটো কলা সংস্কৃতি আছে, অসমৰ যিটো ভাষা আছে, তেওঁলোকক আমি শিকাম আৰু এটা সমন্বয়ৰ বাৰ্তা দিম। আমি চাউলুং চুকাফাৰ যি আদৰ্শ আমি দেখুৱাই দিছে, সেই আদৰ্শ আমিও পূৰণ কৰিব পাৰিম। আমি সকলোৰ লগত মিলি কিনি আমি বৃহত্তৰ অসমীয়া জাতি গঠন কৰিব পাৰিম। আমি আমিও বৰ অসমৰ এটা অভিন্ন অংগ। সেইকাৰণে আমাৰ এটা চৌক আছিলে সকলোৰ লগত সমন্বয়ৰ বাৰ্তা দি কিনি আমি সকলোৱে বিভিন্ন জাতি জনগোষ্ঠী বিভিন্ন দল সংগঠনৰ লগত মিলি অসমক আমি আৰু কেনেকৈ আগুৱাই লৈ যাম, সেইটো আমি এটা আশা আছিলে, এটা চৌক আছিলে। সেইকাৰণে আমি কৰি আছিলোঁ। কৈলাশ গুপ্তাক কেতিয়াও কোনো ৰাজনৈতিক পদ বা কোনো সংগঠনৰ পদৰ কাৰণে পদৰ লোভত কেতিয়াও সংগঠন কৰা নাই। আজি মই ঘোষণা কৰিছোঁ। ধন্যবাদ।